Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই আকৌ পুনৰ আপোনালোকৰ মাজলৈ আহিলো ভেন্দি খেতি লৈ। আজি মোৰ আলোচ্য বিষয় ভেন্দি খেতি। এই ভেন্দি খেতি কেনেকৈ কৰিব, ইয়াৰ লাভালাভ কেনেকুৱা, কি ধৰণৰ মাটিত এনেকুৱা ধৰণৰ ভেন্দি খেতি কৰিলে আটাইতকৈ ফলন ভাল হ'ব, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, মাটিৰ অম্লতা কিমান থাকিব লাগিব, কিমান পৰিমাণে সাৰ আপোনালোকে খেতিত প্ৰয়োগ কৰিব আৰু কোনটো জাতৰ ভেন্দিৰ গুটি আপোনালোকে খেতিত লগালে আটাইতকৈ বেছি ফলন দিব আৰু এটো কোন সময়ৰ খেতি, বৰ্তমান যেটো সিজন চলি আছে ইয়াৰ লগত আমি এক খাপ খুৱাই কৰিব পাৰো না নাই আৰু মাটি কেনেকৈ আমি প্ৰস্তুত কৰি ল'ব লাগিব, এক বিঘা মাটিৰ পৰা আমি কিমান টকা উপাৰ্জন কৰিব পাৰিম, এ টু জেড কথাখিনি মই আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। বৰ্তমান লাহে লাহে আমি বৰ্ষা কালৰ ফালে ভৰি আগবঢ়াই আছোঁ, খোজ মেলি আছোঁ। তো যেটো খেতি আপোনালোকক দেখুৱাই আছোঁ এটো খেতিত গুটিবোৰ লগোৱা হয় শীতকালত, তাৰমানে ঠাণ্ডাৰ সময়ত গুটি লগোৱা হয়। কিন্তু আমি এইটো খেতিৰ পৰা যেতিয়া আমি সবজিখিনি উঠাম তেতিয়া কিন্তু আমাৰ বৰ্ষাকাল আহি আমাৰ মাজত হ'ব। তাৰমানে শীত আৰু বৰ্ষা এই দুটা সময়ৰ মাঝামাঝি কৰা হয় এই ভেন্দি খেতি। ভেন্দি যাক সবজিৰ ভিতৰত এক ধৰণৰ সবজি হিচাপে আমি স্বীকৃতি দিছোঁ। এদিন পিছে পিছে টকা উপাৰ্জন কৰা এটা ভাল ৰাস্তা। প্ৰথম অৱস্থাত আপোনালোকে বজাৰৰ পৰা হাইব্ৰিড F1 চাব, য'ত বা যেটো পেকেটত লিখা থাকিব হেতু পেকেট আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব আৰু লক্ষ্য কৰিব ভেন্দি বহুত জাতৰ আছে। আলিয়া ভেন্দি আছে, ৰাধিকা আছে, চামেলি আছে, নানান ধৰণৰ ভেন্দি গুটি আমি বজাৰত দেখা পাওঁ হাইব্ৰিড F1। কিন্তু আপোনালোকক যেটো খেতি দেখুৱাই আছোঁ এই খেতিটোত ভেন্দিৰ বীজবিলাক লগোৱা হৈছে চামেলি ভেন্দি গুটিৰ দামো সিমান এটা নহয়। আপোনালোকে যদি আগতীয়াকৈ এনেকুৱা ধৰণৰ ভেন্দি খেতি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এই বীজটো বজাৰৰ পৰা বা বীজখিনি বজাৰৰ পৰা ক্ৰয় কৰিবলৈ গ'লে সিমান টকাও নালাগে। 4.5 3.5 এনেকুৱা দামৰ মাজতে 3,500 4,500 মাজত আপোনালোকে কিলো পাই যাব। আৰু কথা হ'ল কি, আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰি ভেন্দি গুটি আনিব, তাৰ পিছত আপোনালোকে মাটি কেনেকৈ প্ৰস্তুত কৰিব। মাটি প্ৰস্তুত কৰাৰ আগমুহূৰ্তত আপোনালোকে বিঘাই প্ৰতি আপোনালোকে 50 কিলো সুপাৰ, 10 কিলো পটাছ, 20 কিলোমান ইউৰিয়া আৰু DAP দি দিব 10 কিলো, মেগনেছিয়াম দিব 5 কিলো, 5 কিলো আপোনালোকে পাৰিলে ফৰাটন দি দিব, ফৰাটন যদি নাপায় ফাটাৰা দি দিব। তাৰ লগতে আপোনালোকে মেগনেছিয়াম কেলছিয়াম এইবিলাকো অলপ ফটাই দিব। আৰু কথা হ'ল, চূণ যদি আপোনালোকে খেতিত নিদিয়ে তেনেহ'লে লিকুইড আছে ইফকো লিকুইড আপোনালোকে খেতিত দিয়াৰ পিছত আপোনালোকে চাব চূণ দিয়াতকৈ লিকুইড দিয়া আটাইতকৈ ভাল হ'ব। এতিয়া মাটি প্ৰস্তুত কৰাৰ আগমুহূৰ্তত এইখিনি হিচে আপোনালোকে ধুনীয়াকৈ হাল মাৰি মাটি চহাই তাৰপিছত আপোনালোকে কি কৰিব, গুটিখিনি লগোৱাৰ 24 ঘণ্টা মাটিত, তাৰমানে মাটিত গুটিবিলাক দিয়াৰ 24 ঘণ্টা আগত ভিজাই ৰাখিব।
ভিজাই ৰাখি এটা সূতাৰ কাপোৰৰ মাজত ঢালি দিব 10 পৰা 15 মিনিট ওপৰত আৰি থ'ব আপোনালোকে তাৰ পিছত সেই গুটিখিনি পুনৰাই জাৰ্মিনেশ্যন কৰিব জাৰ্মিনেশ্যন কৰাৰ 24 ঘণ্টা পিছতে আপোনালোকে চাব গুটিবিলাকৰ পৰা ধুনীয়াকৈ গাজলি মিলিছে যেতিয়া জাৰ্মিনেশ্যন কৰা শেষ হ'ল তেতিয়া আপোনালোকে প্ৰস্তুত কৰিব এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ দূৰত্ব ৰাখিব 1 ফুট আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ ডিসটেন্স ৰাখিব 6 ইঞ্চি বাই 8 ইঞ্চি ধৰক ইয়াত লগোৱা হৈছে এজনে কিন্তু লগাই শেষ কৰিব নোৱাৰে সেই কাৰণে এনেকুৱাকৈ লগোৱা হৈছে চাব পাৰিছে 6 7 এটা শীতকালত লগোৱা হয় কাৰণে অকমান ঘনকে তাৰমানে যেতিয়া আকৌ আপোনালোকে বৰ্ষা কালত লগাব বাৰিষা কালত তেতিয়া আপোনালোকে অলপ পাতলকে দিলেও হ'ব মোটামুটি 8 ইঞ্চি দূৰত্বত লগালে হ'ব তেতিয়া নিশ্চয় আপোনালোকে কথাখিনি বুজি পাইছে লগোৱাৰ 10 পৰা 15 দিন পিছত আপোনালোকে খেতিত পোকৰ ঔষধ স্প্ৰে কৰিব লাগিব পোকৰ ঔষধ স্প্ৰে কৰাৰ পিছতে চাব ভেন্দি গছৰ পাতবিলাক একদম পুৰা চিকচিকিয়া হৈছে আৰু কোন ধৰণৰ পোকৰ ঔষধ আপোনালোকে খেতিত স্প্ৰে কৰিব বিশেষকৈ আপোনালোকে ইকা আছে একেবাৰে সৰু গছবিলাকত হিমান উন্নত ধৰণৰ ঔষধ আপোনালোকে স্প্ৰে কৰাৰ কোনো দৰকাৰ নাই ইকা তাৰ পিছত আছে একটেৰা এইবিলাক ঔষধ আপোনালোকে স্প্ৰে কৰিলেই হ'ল আৰু কথা হ'ল স্প্ৰে কৰাৰ 2-3 দিন পিছতে আপোনালোকে যদি খেতিত পানীৰ প্ৰয়োজন হয় তেনেহলে এই চাওক পানীৰ প্ৰয়োজন হোৱাৰ কাৰণে পাইপ দিয়া পানী দিয়া হৈছিল জলসিঞ্চন কৰা হৈছিল আৰু পাৰিলে আপোনালোকে যেতিয়া গছৰ বয়স 1 মাহ মান হৈ যাব তেতিয়া আপোনালোকে জলসিঞ্চন কৰিব সেলো মেচিন বা হুন্দাই দি গুটেই খেতি ভিজাই দিব ধুনীয়াকৈ গজালি মেলিছে তো বন্ধুসকল মোৰ ভিডিও আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছো ইউৰিয়া সাৰটো বেছি নখটাব ভেন্দি খেতিত ইউৰিয়া সাৰ বেছি খটোৱাৰ লগে লগে কি হয় ভেন্দি গছখিনিত পাতবিলাক কেঁচুৰি মাৰি দিয়ে তেতিয়া আপোনালোকে কি হ'ব কেঁচুৰি মাৰাৰ ঔষধ আপোনালোকে খেতিত দিব লাগিব আৰু ভেন্দি গছৰ গুৰিত কিছুমান সময়ত আকৌ কি হয় পচলাই দেখা দিয়ে গুৰিবিলাক শুকাই যায় পাতবিলাক গেলি যায় তেতিয়া আপোনালোকে বেছি যদি তাৰমানে পচলাই পায় তেতিয়া আপোনালোকে সেই ঔষধ আপোনালোকৰ খেতিত দি দিব লাগিব তো বন্ধুসকল পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক ধুনীয়াকৈ এইখিনি কথা আকৌ বুজাই দিম পৰৱৰ্তী ভিডিঅ'ত তো কথা হ'ল আজি মই আপোনালোকৰ মাজৰ পৰা এৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই আপোনালোকক লগ পাম সেই আশাৰে ধন্যবাদ